নমস্কাৰ ক্লাস 6 ৰ আনন্দ ভিডিঅ'ত তোমালোকক স্বাগতম জনাইছো আমি ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকৰ যে 10.7 নকলি নাছিল আমি হেতু আলোচনা কৰিছো এবাৰ আমি 10 নম্বৰ যেটো 10 নম্বৰ যেটো অধ্যায় আছে তোমালোকৰ খণ্ড সংখ্যা তাৰ 8 নম্বৰ যেটো পৰিচয় অহা আছে ওয়াৰ্কশীট আছে আমি হেতু আলোচনা কৰিম ইয়াত তোমালোক সৰল কৰা কিছুমান অংক দিয়া আছে যোগ কৰিব লাগে বিয়োগ কৰিব লাগে আমি হেকিটা আলোচনা কৰিছো তোমালোকৰ ভিডিঅ'টো যদি আগৰ ভিডিঅ'টো চোৱা নাই তেনেহলে হেকিটা ভিডিঅ' চাই লবা সুবিধা হ'ব এইটো প্ৰথম প্ৰশ্নটো আমি লৈছো 1 নম্বৰৰ কাৰণে 1 নম্বৰ প্ৰথম প্ৰশ্নটো আমাক কিমান দিছে -97 প্লাস -97 plus minus 18 minus 47 plus আমাৰ কিমান দিয়া আছে 57 এটো দিয়া আছে আমাৰ হয় এতিয়া প্ৰথমতে আমি কি কৰিম এটা যেটো ব্ৰেকেট আছে আমাৰ সেই ব্ৰেকেটটো আমি নোহোৱা কৰিব লাগিব ব্ৰেকেটটো নোহোৱা কৰিব মানে কি এই দুটা চিন আমি পূৰণ কৰিব লাগিব তো প্ৰথমতে এটো যেনেকৈ আছে তেনেকৈ লিখি দিয়া 97 তো প্লাস এ মাইনাস কি হ'ব প্লাস পূৰণ মাইনাস মানে আমি কি আছিল প্লাস এ মাইনাস পাইছিলো গতিকে এটো মাইনাস চিন হৈ যাব এটো 18 এটো minus 47 আৰু এটো কিমান আছে প্লাস 57 তো আমাৰ এটো এখিনি মা হৈ গল প্ৰথম স্টেপটো এটা সেকেন্ড স্টেপত আমি কি কৰিম যে একে চিন থকাখিনি আমি একেলগে লিখিলম বা যোগ চিন থকাখিনি আমি আগত লিখিলম আৰু পিছফালে বিয়োগ চিন থকাখিনি আমি লিখিলম তো ইয়াৰ যোগ চিন থকা কোনটো আছে সো আমাৰ 57 এটো আমাৰ যোগ চিন থকা সংখ্যা আছে বাকি গোটেইবোৰ বিয়োগ চিন আছে তো প্ৰথমতে আমি এটো লিখিলম ইয়াতে 57 তাৰ পিছত আমি বাকি যিকেইটা বিয়োগ চিন থকা আছে গোটেইটা লিখিলম -97 -18 -47 মেগনেটিক লিখি ললো এতিয়া নেক্সট স্টেপটো আমি কি কৰিম সোৱা এই 57 টো যোগ চিন আছে গতিকে যদি ইয়াৰ লগত যোগ চিন থকা আৰু সংখ্যা থাকিলে হয় আমি হেবিলাক যোগ কৰিলো হয় ইয়াতে এটা নাই যেহেতু এটাই আছে গতিকে আমি 57 টো লিখি দিছো 57 নাকে লিখি থলো বাকি যিকেইটা আমাৰ ঋণাত্মক যোগ চিন যুক্ত সংখ্যা আছে আমি এইকেইটাত কি কৰিম যে মাইনাস চিন আছে তো তোমালোকে মাইনাস এটা কমন লইলো মাইনাস চিন দি দিয়া দি কি কৰিবা ব্ৰেকেট দিবা দি কিনে এই গোটেইটা চিন যোগ কৰি লিখিবা 97 যোগ 18 যোগ কিমান হ'ব 47 কি কৰিব লাগে তুমি আকৌ কৈ দিছো সোৱা যে এই তিনিটা প্ৰথমতে আমি গোটেইটা কি বিয়োগ চিন থকা একেলগে লিখিব লাগে লিখিলল লইকেনে আমি কি কৰিছো মাইনাস চিনটো আমি প্ৰথমে দি লৈছো লইকেনে এই গোটেইটা চিনৰ আগত কি কৰিছো যোগ চিন দি লিখিছো ব্ৰেকেট দি কেনে যোগ চিন ব্ৰেকেটটো তুমি দিব লাগিব ব্ৰেকেটটো দিলে আমাৰ ফুল হ'ব অংকটো তো ব্ৰেকেটটো দি কেনে আমি গোটেইটা সংখ্যা কি কৰিম যোগ চিন দি লিখিলম আৰু নেক্সট আমি কি কৰিম সব 57 হৈ গল এতিয়া আমি ব্ৰেকেটৰ ভিতৰত যেটা যোগ কৰা আছে যোগ চিন দিয়া আছে সেই গোটেইটা সংখ্যা আমি কি কৰিম এতিয়া যোগ চিন দিম এই বিয়োগ চিন আছিল বিয়োগ চিন দি লৈছো ইয়াতে তো এইটা আমি গোটেইটা কি কৰিম এতিয়া যোগ কৰিম তো যোগ কৰিলে কিমান হ'ব এটো 7 7 14 14 22 22 और 2 হাতে গলে 1 9 1 10 10 4 14 14 1 15 তোমাৰ কিমান হল এতিয়া এটো plus 57 minus 52 তো ইয়াৰ আগত যেটো প্লাস চিন আছে ইয়াৰ আগত মাইনাস চিন আছে এটা প্লাস এ মাইনাস কি পাইছিল আমি আকৌ মাইনাস পাইছিল তাৰ মানে এতিয়া এটা সংখ্যা আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বা এনেকে থাকিলে আমি কি কৰো জেনেৰেলি যদি আমাৰ এনেকে 5 - 3 থাকে আমি কি কৰিছিলো বিয়োগ কৰিছিলো 5 ৰ পৰা 3 গলে 2 কিন্তু এটো ছোৱা তোমালোকে কি আছে 57 - 152 এটো সৰু সংখ্যাৰ ডাঙৰ সংখ্যা আমি তো সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰিব নোৱাৰো তো আমি কি কৰিম ইয়াতে বিয়োগ কৰিব লাগিব কিন্তু কি কৰিম আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিম 152 ৰ পৰা আমি কি কৰিম 57 টো বিয়োগ কৰি দিম তো 152 ৰ পৰা 57 বিয়োগ কৰিলে তোমালোকে এটো কিমান হ'ব এতিয়া 57 পাৰৰ পৰা হাত গল থাকিল 5 এটা থাকে 14 14 পৰা 5 গল থাকিল 9 কিমান পালো 95 হয় এতিয়া তোমালোকে এটা বস্তু লক্ষ্য কৰিবা ইয়াৰ ডাঙৰ সংখ্যা কোনটো আছিল আমাৰ এটো ডাঙৰ সংখ্যা আছিল তো ইয়াৰ আগত কি চিন আছে বিয়োগ চিন তো ডাঙৰ সংখ্যাটোৰ আগত যেটো চিন থাকে আমি সেই চিনটো দিব লাগিব তো বিয়োগ চিন আছিল যেটো গতিকে আমি এটো লিখি দিলো উত্তৰটো বিয়োগ চিন দিলো তো এনেকৈ তোমালোকে স্টেপ বাই স্টেপ এটা সৰল কৰা এটা কৰিব লাগিব আমাৰ 2 নম্বৰটো বুজাই দিছো এটো আৰু বুজালে আৰু সুবিধা হ'ব তোমালোকৰ 2 নম্বৰ প্ৰশ্নত আমাৰ কি দিছে চোৱা 2 নম্বৰটো দিয়া আছে আমাক -26 minus bracket minus 48 minus 50 48 minus 50 minus bracket minus 20 আৰু লাষ্টটো কি আছে আমাৰ -10 তো এটো লিখিলে -10 হৈ গল এখিনি এতিয়া আমি কি কৰিম প্ৰথমতে প্ৰথম স্টেপটো গৈছিল ব্ৰেকেট গিটা নোহোৱা কৰিব লাগে তো প্ৰথমতে যত ব্ৰেকেট আছে আমি সেই ব্ৰেকেট গিটা নোহোৱা কৰিম -26 তো এনেকৈ থাকিব 26 এটা মাইনাস আছে এটা মাইনাস আছে তো মাইনাস কি হ'ব ব্ৰেকেটটো গুছালে -7 প্লাস গতিকে এটো প্লাস লিখি দিয়া 48 -50 টো একো নাই গতিকে এনেকৈ থাকিব এই ব্ৰেকেট আছে আকৌ ব্ৰেকেটটো গুছাই দিলে আমাৰ কি হ'ব -+ +20 আৰু এটা -10 হৈ গল আমাৰ এখিনি ব্ৰেকেট গুছুৱা এতিয়া নেক্সট স্টেপটো আমাৰ কি আছিল যে একে চিন থকা সংখ্যাবিলাক আমি একেলগে লিখিব লাগে এটা এইটা বিগ চিন আছে বিগ চিন থকা আমি একেলগে লিখিম আৰু যদি যোগ চিন আছে আমি যোগ চিন থকা আমি একেলগে লিখিম তো প্ৰথমতে যোগ চিন থকা লিখি লোৱা 48 আছে তো +48 প্লাস এটো কিমান আছে 20 +20 হৈ গল তাৰপিছত ব্ৰেকেট থকা এটা লিখা সৰি মাইনাস থকা এটা লিখা -26 -50 -10
হৈ গল নেক্সট স্টেপটো কি আছে চোৱা তোমালোকৰ যোগ চিন থকা এটা আমি একেলগে লিখিছো নহয় এটা আমি এইটো যোগ কৰিব পাৰো বা ইয়াৰ পিছৰ স্টেপটো কৰিলে কথা নাই গতিকে আমি পিছৰ দুটা কৰিছো সুবিধা হ'ব তোমালোকৰ 48 + 20 এটো এনেকৈ থাকিলে সংখ্যাৰ আগত যোগ চিন থাকিলে এনেকৈ যোগ চিন নিদিলেও আমাৰ কি হয় কোনো কথা নাই গতিকে এটো আমি যোগ কৰিব লাগিব তাৰ পিছত আমি বিয়োগ চিন থকা সংখ্যা এটা আছে আমি এইটা কি কৰিম এতিয়া আমি ইয়াতে কি কৰিছিলো বিয়োগ চিন থকা এটাৰ কাৰণে আমি এটা বিয়োগ চিন দি লৈছিলো আগতে হয় আৰু বাকি যেটা সংখ্যা আছে গোটেইটা আমি যোগ চিন দি ব্ৰেকেটৰ ভিতৰত লিখিছিলো হে একেই নিচিনা এটা বিয়োগ চিন দিলো বাকি কেইটা আমি কি কৰিম যোগ চিন দি লিখি যাম 26 + 50 প্লাস এটা কিমান হ'ব 10 হৈ গল এটা ব্ৰেকেটৰ ভিতৰত এটা যোগ কৰা আছে আমি এটা যোগ কৰি দিম তো যোগ কৰিলে আমাৰ কিমান হ'ব এটো 68 এটো মাইনাস চিন আছে মাইনাস চিন দিয়া আকৌ এইকেইটা যোগ কৰি দিয়া এতিয়া তো 50 60 60 আৰু 26 কিমান হ'ব 86 হৈ গল আমাৰ এখিনি আৰু নেক্সট আমি কি কৰিম চোৱা 68 - 86 আছে হয় এটা 68 ৰ পৰা আমি 86 বিয়োগ কৰিব লাগে তো বিয়োগটো আমি কেনেকৈ কৰিম চোৱা যেহেতু আমি ডাঙৰ সংখ্যা আছে ইটো ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ চিন আছে আমি সৰু সংখ্যাটোৰ পৰা ডাঙৰ সংখ্যাটো বিয়োগ কৰিব নোৱাৰো গতিকে আমি কি কৰিম প্ৰথমে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি লম তো 86 ৰ পৰা আমি কি বিয়োগ কৰিম এতিয়া 86 ৰ পৰা 68 টো বিয়োগ কৰিম বিয়োগ কৰিলে আমাৰ কিমান হ'ব তো 16 ৰ পৰা 8 গল থাকিল 8 থাকিলে 7 ৰ পৰা 6 থাকিল 18 আমাৰ উত্তৰটো পালে কিমান 18 কিন্তু ইয়াতে কি হ'ব চোৱা আমাৰ যেটো ডাঙৰ সংখ্যা আছিল তাৰ আগত যেটো চিন আছে আমি হেতুৱে দিব লাগিব এই ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস গতিকে উত্তৰটোৰ আগত আমি কি দিব লাগিব এতিয়া মাইনাস চিন দিব লাগিব তোমালোকে এইখিনি স্টেপ মনত ৰাখিলে এনেকুৱা হৰ পৰা অংকবিল ধুনীয়াকৈ কৰিব পাৰিবা নেক্সট 3 নম্বৰটো আছে আৰু এটা তিনি হেতু মই কৰি দিছো 3 নম্বৰটো কি দিছে আমাক চোৱা 3 নম্বৰটো দিয়া আছে তোমালোকৰ 50 - 18 50 - 18 -12 তাৰ পিছত আছে প্লাস -12 প্লাস -12 হৈ গল তো প্ৰথম স্টেপটো আমাৰ কি আছিল যে ব্ৰেকেট গিটা গুছাব লাগে তো ব্ৰেকেট গিটা গুছাই দিয়া গিটা আৰু 50 আছে 50 থাকিব এটা -18 যেটো ব্ৰেকেট নাই এনেকৈ থাকিলে এটা এইটো কি হ'ব সৰি ব্ৰেকেটটো গুছাই দিলে এইটো আৰু এইটো পূৰণ হৈ যাব তো মাইনাসে মাইনাসে কি হ'ব প্লাস 12 এটা প্লাসে মাইনাসে -12 হৈ গল এটা নেক্সট স্টেপটো আমাৰ কি আছিল যে একে চিন থকা সংখ্যাবিলাক আমি একেলগে লিখিব লাগে ইয়াত যোগ চিন আছে একো চিন নাই মানে কি যেটো আমি যোগ চিন থকা বুলি ভাবিব লাগে গতিকে এইটো যোগ চিন আছে আৰু এটা যোগ চিন আছে আমি এই দুটা কি কৰিম একেলগে লিখিম 50 + 12 আৰু এটা বিয়োগ চিন আছে এটা বিয়োগ চিন আছে আমি হেতুটা একেলগে লিখিম -18 -12 হৈ গল এতিয়া আমি কি কৰিব লাগে যে যোগ চিন থকা এটা আমি ব্ৰেকেটত লিখিম আকৌ বিয়োগ চিন থকা এটা ব্ৰেকেটত লিখিব লগা আছে তো 50 + 12 এটো কি কৰিব লাগিব বিয়োগ চিন আছে বিয়োগটো দি লোৱা লৈ ভিতৰত কি কৰিব লাগে ব্ৰেকেটৰ ভিতৰত 18 + 12 হৈ গল যোগ কৰা এতিয়া আমি কি কৰিম এইটো যোগ কৰি দিয়া তো 50 + 12 কিমান হ'ব আমাৰ 62 -18 + 12 কিমান হ'ব আমাৰ 30 এটা 62 পৰা 30 বিয়োগ কৰি দিয়া 62 পৰা 30 গলে কিমান থাকিব 28 অৰ্থাৎ এইটো উত্তৰটো কিমান পালো আমাৰ 28 পালো তো আমাৰ 10.8 ত এইটা প্ৰশ্ন দিয়া আছিল আমি গোটেইটা আলোচনা কৰিলো তো তোমালোকে যদি ভিডিওটো বুজি পোৱাত সুবিধা হৈছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ পিছৰ ভিডিওত মই তোমালোকৰ 10.9 10.10 এইবিলাক আলোচনা কৰিম তো গতিকে তোমালোকে ভিডিওটো চাই থাকিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ